हेलो गाइस पुनर्बार मोर अन्य एटा भिडिओले तुमालोকক स्वागतम जनालो आरो लास्ट भिडिओটো দেখা পালাই कारण मैं पार्ट এই কাৰণে কৰিছো যে যদি মই বেছি লম্বা কৰো ন ভিডিওটো মানে দিগদাৰ হৈ যায় এডিট কৰোঁ বহুত টাইম লাগে এটা কালি লাষ্ট টাইম যেটো ব্লগ চাইছা তোমালোকে মানে ৰগৰৰটো নহয় তাৰ আগৰ দিনা ফাৰ্ষ্ট দিনা যোনদিনা তিনচুকীয়া আহিছিল মই হেতু মোটামুটি 1.5 ঘণ্টা মানৰ ক্লিপ আছিল তাতে মই কাটি ইমান মানে এডিট কৰিব লগা হৈছে ন মোৰ 1 ঘণ্টা মান লাগি গৈছে হেতু এডিট কৰোতে তো এতিয়া দীপাংকৰক দিলু বাই বাই হেতক দিলু বাই বাই আজি তিনচুকীয়াত থাকিম বুলি ভাবিছিলো কিন্তু আজি তিনচুকীয়াত নাথাকো কাৰণ মোৰ শিৱসাগৰখনো এবাৰ ঘূৰিব মন আছে তো ইয়াৰ পৰা এটা শিৱসাগৰ ওলাম শিৱসাগৰ আইগে ইয়াৰ পৰা 125 কিলোমিটাৰছ মান হ'ব তো আৰামছে 2 ঘণ্টা এটা লাগিব লাহে লাহে যাম আৰু ইয়াতে আহিছিলো এই গ্যাৰেজখনত এক্সজস্টডাল লগাই ললো মানে বাইকখনত ধুনিয়াকৈ লগাই ললো এখন বাইকখনটো অৱস্থাই নাই পুৰা লেতেৰা হৈ অৱস্থাই নাই তো ইয়াতে আৰু বেছি দেৰি নকৰো ওলাই দিও আৰু ডিব্ৰুগড়ত সাবুৱাত দিবাকৰ দাহতকো যদি লগ পাও একবাৰ লগ কৰি যাম ফোন কৰি লম বাৰু এতিয়া সুমসুম দাহতকো লগ কৰিম সুমসুম বুলিয়ে ক'লো সুমসুম একচুয়ালি মই হেনা কৈছিলো ন একচুয়ালি টি মোতকে সৰুৱে হয় ইমান দিনে মই গম পোৱা নাছিলো যোৱাকালি এনেই সুধিলো তোমাৰ এজটো কিমান তো হেতুৱে ক'লে আৰু হেতুৱে আৰু তো এতিয়া ইয়াৰ পৰা ওলাই দিও আৰু এইটো ভিডিও মই ইমান লম্বা নকৰি শিৱসাগৰলৈকে যোৱা ভিডিওটো বনাম মই তো বনোৱা নহয় কাৰণ যিমান পাৰো ৰাস্তা ঘাট দেখুৱাই যাবই চেষ্টা কৰি আছো এবাৰ বাইকখন চাই লওঁ তোমালোকে কিমান লেতেৰা হৈছে চোৱাচোন উইনচিলৰ অৱস্থা নাই আৰু এটা এক্সজস্টডাল লগাই দিলো এই চোৱাচোন গোটেই বোকা বোকা নাম্বাৰ প্লেট দেখিয়ে নাপাই চোৱা এই চোৱা লাষ্ট টাইমো ডিউক লৈ আহোঁতে ডিউকখনৰ অৱস্থা নাছিল কাৰ লৈ আহোঁতেও কাৰখনটো বগা হৈ গৈছিল এইবিলাক চোৱাচোন কিমান মানে নিজৰে কিবা লাগি আছে তো আৰু বেছি দেৰি নকৰো ইয়াৰ পৰা ওলাই দিওঁ আৰু ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া এই ল'ৰাজনক লগ কৰোঁ কাৰণ সি বহুত আশা কৰি আছে বহুত আগৰ পৰাই কৈ আছে তিনচুকীয়া আহিলে লগ কৰিবা দাদা তিনচুকীয়া আহিলে লগ কৰিবা তো এটা লোকেশ্যনলৈকে গৈ আছোঁ এতিয়া কিবা এখন ফ্লাইঅভাৰ নে কি ক'লে ধৰিব পৰা নাই তো তাৰলৈকে গৈ আছোঁ আৰু তাক লগ কৰোঁ তোমালোককো দেখাই আছোঁ আৰু আজি এই মাত্ৰ চুমচুম দাই ফোন কৰিছিল চুমচুম দা বুলিয়ে আহে আগৰ পৰাই চুমচুম দা বুলিয়ে মাতি আছোঁ তো চুমচুমে কল কৰিছিল তো চুমচুমে ক'লে কি তোমালোক আজি আহিবা নেকি তো মই ক'লোঁ যাই আছোঁ বুলি তো চাবত যাই লগ কৰিম আৰু আপাৰত আহি ন মোৰ ইমান ভাল লাগিছে এটা বস্তু চবতছে ভাল লাগিছে ৰাস্তা ঘাটবিলাক তোমালোকে মন কৰিবা ধূলিটো চব জেগাতে থাকিব কিন্তু মানে ৰাস্তা ঘাটবিলাক চাফা এইটো ৰেল লাইনৰ ছাইডৰ ৰাস্তা তোমালোকে চোৱা আমাৰ সেইফালে ৰেল লাইন হ'ব লাগে বা গুৱাহাটীয়ে ধৰি লোৱা পচা গোন্ধ তাৰপিছত কিবি কি যে পৰি নাথাকে বস্তু পচি যায় কোনে কি নেপেলায় এইটো ৰেল লাইনটো ইমান ধুনীয়া চাফা চোৱা ইমান ধুনীয়া মানে জেগাডোখৰ কি ক'ম আৰু বহুত ভাল লাগিছে এতিয়া এইটো ছাইডৰ পৰা যাব লাগিব লেফ্ট আৰু এইটো পইণ্টতে নহয় এইটো চাৰিআলি নেকি এইটো পইণ্টতে যেতিয়া পুলিচটো নহয় ইমান বেয়াকৈ চাইছিল তিনচুকীয়াত মানে পুলিচৰ বোলে খুব উৎপাত বাইকাৰ্ছবিলাকক বোলে মানে দেখা পালেই ধৰে মানে এক্সজষ্ট থাকিলেই ধৰে বোলে চোৱা এয়া হ'ল তিনচুকীয়া টাউন বহুত শান্তি বহুত শান্তি মোৰ আপাৰ কিয় ইমান শান্তি লাগে নাজানো ইয়াতেওতো ট্ৰেফিক আছে ইয়াতেও ইমান ট্ৰেফিক এতিয়া তথাপিও মানে কি ক'ম আৰু ট্ৰেফিক দেখিছা তথাপিও কিন্তু মই শান্তিতে আছোঁ মানে আৰু কি বুলি কয় তোমালোকৰ এতিয়াহে কমেণ্টবিলাক চাই আছোঁ মই যোৰহাট আহিলা লগেই নাপালোঁ তাৰপিছত কিছুমানে কমেণ্ট দিছে অমুকত আহিলা লগেই নাপালোঁ ইনষ্টাগ্ৰামত তোমালোকক কানেক্ট থাকিব দিছিলোঁ তেতিয়া গম পাই থাকিলা হয় ক'ত আছোঁ ক'ত নাই কাৰণ মই ইনষ্টাগ্ৰামত আপডেট দি আছোঁ ন অমুকত আছোঁ মৰাণ পালে মানে মৰাণ লাষ্ট মোৰ এটা ষ্টৰি আছে চাবা মৰাণৰ মানে লোকেশ্যন দিয়া আছে কিন্তু তেতিয়াও মৰাণ পাবলৈ মোৰ মানে 40 কিলোমিটাৰমান আছিলে তো আগতীয়াকৈ দি দিওঁ মৰাণ বুলি তাত যাতে কোনোবাই যদি মানে লগ কৰা তেতিয়া লগ কৰিব পাৰিবা কিন্তু তোমালোকে মোৰ লগত মানে বহুতেই ইনষ্টাগ্ৰামত কানেক্ট নাই ন তো সেইটো কাৰণে মানে তোমালোকে গম পোৱা নাই আৰু ব্লগবিলাক এদিন পিছত দুদিন পিছত আপলোড হৈ আছেতো তো সেইটো কাৰণে মানে তোমালোকে গম পোৱা নাই সেইটো কাৰণে তোমালোকে ইনষ্টাগ্ৰামত কানেক্ট থাকিবা ফ'ল' কৰি থৈ দিবা তেতিয়া গম পাই থাকিবা আৰু মানে তেতিয়া লগ চগ কৰিব সুবিধা হয় ইনষ্টাগ্ৰামত মেছেজটো দি দিবা মেছেজ মই চবৰে চাই আছোঁ এইকেইদিন কাকো এৰা নাই তো সেইটো কাৰণে মানে ইনষ্টাত ফ'ল'টো মাৰি থৈ দিয়া ফ'ল'টো মাৰি থৈ দিলে মানে গম পাই থাকিবা ঠিক আছে আৰু মই মানে কিবা এটা লাষ্ট ব্লগতো কৈছিলোঁ মোক কিবা এটা টাৰ্গেট লৈছোঁ তো মোক ফলোৱাৰ্ছটো মানে লাগে 10K এটা সোনকালে হ'ব লাগে তো তথাপিও মানে ইনষ্টাত মই ইমান এটা মাথা মাৰাই নাই ক'ব গ'লে কাৰণ ইউটিউবটো বেছি মাথা মাৰি আছোঁ এইকেইদিন ফ্লাইঅভাৰ বুলিয়ে লিখা আছে বাৰু মেপছত তো সেইকাৰণে ফ্লাইঅভাৰ বুলিয়ে ক'লোঁ ফ্লাইঅভাৰে হ'ব এখন ব্ৰিজ আৰু এখন তো ইয়ালৈকে মাতিছে ল'ৰাজনে তো এতিয়া আগত ৰখি কিনে ফোন কৰোঁ মানে ক'ত আছে সি ক'ত নাই তো মই ফোনটো মাৰি দিছোঁ বাৰু সি আহিম বুলি কৈছে তো এতিয়া সেইটো চাইডেও থাকিব পাৰে এইটো চাইডেও থাকিব পাৰে মানে ব্ৰিজৰ এইটো মাথাটো থাকিব পাৰে সেইটো মাথাটো থাকিব পাৰে তো
ধুনীয়াকৈ ৰখি লৈ ফোনটো মাৰি দিওঁ আৰু ভাল লাগিছে দেই জেগাডোখৰ বহুত ভাল লাগিছে মানে সেইটো মই সেইকাৰণে আহিছোঁ মোৰ মনটোৱে কৈছে সি ইফালৰ পৰাই আহিব বুলি ইমানেই জোচ মানে লগ কৰা দেখিছা নাই কি খবৰ এতিয়া ওলাই দিম আৰু তিনিচুকীয়াত আজি নাথাকোঁ মানে ভাল ন বহুত ভাল লাগিল ফাৰ্ষ্ট টাইম লগ পালোঁ দাদা বাহ তুমি আছা চাগে বাৰ লগতো ইনষ্টাগ্ৰামত আছা মই মেছেজ কৰিছিলোঁ ৰাতিপুৱা কৰিছিলা তাকে আহিলোঁ ৰ'বা এই তোমাৰ দীপাংকৰহঁতৰ লগত দিলোঁ 1 চুট 2 চুট তাকে তুমি কিমান ক্লাছত পঢ়ি আছা 11ত 17 ইয়াৰ্ছ আচ্ছা দেখাত গম নাপায় কিন্তু দেই হাইটটোৰ কাৰণে আৰু দাড়ি চাৰি হৈ গৈছেতো ইমান জল্দি সেইটো কাৰণে গম নাপায় হা অঁ মা চাওঁ ফটোখন ভাল আহিছে চকু বন্ধ হৈ গ'ল এইটো আহিছে হৈ যাব মাৰা উঠা মই উঠাই দি আছোঁ তাকে বঢ়িয়া হৈছে ফটো কি ফোনো এইটো ভিভো কেমেৰাটো ধুনীয়া দেই তাকে ভাত চাত খালা নাই এতিয়া শিৱসাগৰ নহ'লে তোমাৰ এই দিবাকৰ দা যে আৰু চুম সিহঁতে কৈছে চাবুৱাত থাকিবৰ কাৰণে এতিয়া চাওঁ কি কৰোঁ যাই লওঁ ফাৰ্ষ্টে তালৈ তাকে দিয়া লগ পাম দেই নেক্সট আহিম মই আকৌ আহিম দিয়া ব'লা হৈ গৈছে দিয়া বাই দেই গৈ থাকোঁ দেই বাই দিয়া গাইজ ইয়াৰ ইনষ্টাটো মই দি দিম দেই তোমালোকে চাবা ফল'টো মাৰি দিবা দেই তোমালোকে মই ইনষ্টাটো দিম এইটো বস্তু মই নাপাহৰোঁ কাৰণ এটা এনেকুৱা টাইম আছিল য'ত নেকি মোৰো চাইকেল আছিল চাইকেল লৈ মানে যাবতো এলাহ লাগে ক'ৰবাত কিন্তু তথাপিও মানে কিছুমান কামৰ কাৰণে এনেকুৱা চাইকেল মাৰিছিলোঁ নহয় কি ক'ম আৰু সেইবোৰ দিন মনত পৰি যায় আৰু সি কালি যেতিয়া মোক কৈছে যে তুমি য'তেই নাথাকা কিয় দাদা মোৰতো বাইক স্কুটি একো নাই মই চাইকেল লৈ হ'লেও যাম তোমাক কিন্তু লগ কৰিমেই তো সেইটো কাৰণে মানে মই আহিলোঁ মিছামিছি ইমান দূৰত আৰু গৰম পৰিছে গৰম নপৰা নহয়তো দিনৰ ভাগত বহুতখিনিয়ে গৰম এই ৰাইডিং জেকেটডাল পিন্ধি আছোঁ যিটো গৰম লাগিছে কিন্তু অলপ পিছত এতিয়া সন্ধিয়াৰ পৰাই মই আকৌ কম চাবা ঠাণ্ডা লাগিছে কিন্তু হ'লেও এই দিনত আহিছেতো ইমান গৰমত এনেকৈ চাইকেল মাৰি আহিছে আৰু ল'ৰাটো দেখাত কিন্তু নালাগে দেই 17 বছৰৰ ল'ৰা বুলি একদম হাইট চাইড আছেতো আৰু দাড়ি চাৰি হৈ গৈছে ডাঙৰ ল'ৰা যেন লাগে তাকো বাৰু যি নহওক এতিয়া ওলাই দিওঁ তো এতিয়ালৈ ডিচিশ্যন লোৱা নাই শিৱসাগৰতে থাকিম নে চাবুৱাত থাকিম চাবুৱাত থাকিলেও কিন্তু শিৱসাগৰত এদিন মই থাকিমেই মানে ঘূৰিমেই শিৱসাগৰখন গোটেই কমপ্লিট কৰিব নোৱাৰিলেও কোনো কথা নাই কিন্তু শিৱসাগৰত যে থাকিছোঁ সেই নামটো মানে ৰাখিব লাগিব তো লেটছ চি কি হয় কি নহয় যাই থাকোঁ এতিয়া আৰু ইফালে আৰু মই বেছি ভিডিঅ' লাম্ভা নকৰোঁ কাৰণ সেইফালেও ওলাই যাব লাগিব আৰু ভিডিঅ'টো মই মানে কি কৰিব খুজিছোঁ এইবাৰ 15 মিনিটমানত ৰাখিব খুজিছোঁ মানে যিহেতু ইমান খাছ একো নাই হাইৱে পালে তোমালোকক লগ পাই আছোঁ পিছে নে কি কোৱা নে তিনিচুকীয়াখন অলপমান চাবা ৰেকৰ্ড কৰি থৈ দিওঁ যদি ব্লগত মিলি যায় টাইমিং তে দেখাই দিম অকণমান হয় নাই চাই থাকা তোমালোকে ষ্টকডাল লগাই দিলে ন বাইকখন অকণমান স্মুথ লাগে আৰু যেতিয়া একদম পূৰা কমপ্লিটলি ষ্টক হৈ যায় ন লাইক তোমাৰ ডিবি কিলাৰ চব আছে একো ফুটোৱা নাই তেতিয়া আৰু বেছি ভাল লাগে বাইককেইখন চলাই স্মুথ লাগে মানে কিন্তু ৰগৰটো নপৰে আৰু তেতিয়া বাপৰে বহুত ট্ৰেফিক আৰু গুৱাহাটী যায় ফাষ্ট এই এক্সেলেটাৰৰ এইটো প্ৰব্লেমটো এক্সেলেটাৰৰ প্ৰব্লেম নহয় থ্ৰটল বডিয়ে হওক ফুৱেল পাম্পৰে হওক এইটো বস্তু ছল্ভ কৰিবই লাগিব মানে ইমান বেছি দিছে প্ৰব্লেমটো মোৰ মতে বেছি লেতেৰা হৈছে থ্ৰটল বডিটো মোৰ মতে থ্ৰটল বডিৰে প্ৰব্লেম এইটো ফুৱেল পাম্প বেয়া হোৱা নাই কাৰণ নহ'লে ইমান ডিষ্টাৰ্ব নিদিয়েতো ৰেচ এৰিলেই বন্ধ হৈ যায় কিন্তু ৰানিঙত একো প্ৰব্লেম নাই পিকআপত একো প্ৰব্লেম নাই যদি ফুৱেল পাম্পৰ প্ৰব্লেম হ'লে পিকআপতো প্ৰব্লেম দিলে হয় মিছ মাৰি দিলে হয় যে তেল শেষ হ'লে একদম ঘৰ কৰি পেলাই ঝাটকা এটা মাৰি লৈ যায় নহয় তেল শেষ হ'লে সেনেকুৱা এটা প্ৰব্লেম দিলে হয় সেনেকুৱা প্ৰব্লেম নাই এতিয়া যে মই এনেকৈ ৰানিঙত আছোঁ মই ৰেচ পকাই দিম পূৰা পিকআপ ল'ব একো মিছ নামাৰে একচুৱেলি গাইজ মই ৰাস্তাটো মিছ কৰিছোঁ বাইপাছ ওলামতো তো ডিব্ৰুগড়ৰ ফালে যাই আছোঁ তো মানে দাদা এজনক সুধিলোঁ এইটোৱে এতিয়াও ক'ম মানে মই এইটো কথা আপাৰৰ মানুহৰ ব্যৱহাৰ আৰু আপাৰৰ মানুহ ইমান হেল্পফুল তো সেইটো কাৰণে মানে বহুত ভাল লাগে
এতিয়া ধুনীয়াকৈ বুজাই দিলে বাৰু ৰাস্তাটো, বাট ফিৰ ভি একবাৰ সুধি লোৱাটো ভাল হ'ব, কাৰণ যিমান যি নহওক অচিনাকি ৰাস্তাটো। আৰু ইয়াতে গাড়ীও মানে ইমান উৎপাত কৰি কোনেও নচলায়। এখন দুখন আছে এনেকুৱা ভাড়া মাৰা গাড়ীবিলাক অকণমান উৎপাত দিয়া, সিহঁতে কাটি কুটি দিয়ে ফটকৈ, একো নোচোৱা নেমেলাকৈ। কিন্তু বাকী যিখিনি মানুহ মই দেখিছোঁ চব AS23 ৰেজিষ্ট্ৰেশ্যনৰ যিমানখিনি গাড়ী আছে মানে বঢ়িয়া বঢ়িয়া, চব বঢ়িয়া। মানে ড্ৰাইভিং চাইভিঙো মানুহৰ বিৰাট ভাল, গোটেইখিনি বঢ়িয়া। মই কৈছিলোঁ নহয় আপাৰৰ মানুহবিলাক বহুত হেল্পফুল। এই যে আগত যে মোৰ স্কুটিখন গৈ আছে, সেই মানুহজন ইমান ভাল। মই বাইপাছ বিচাৰি পোৱা নাই, মানে গুগল মেপত এইখন তিনিচুকীয়া KTM মানে গুগল মেপত মাৰি থৈ দিছোঁ, কিন্তু এটা জেগাতে 4 পাকমান ঘূৰালে। মানে মই সেইটো কাৰণে মানে মানুহক সুধি 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 এতিয়া এই আংকালজনে কৈছে মোৰ পিছে পিছে আহি থাকা, মই তোমালোকক দেখাই দি আছোঁ, তাৰপৰা পোনে পোনে গুচি যাবা। তাকে এতিয়া গৈ আছোঁ, ইমান ধুনীয়াকৈ বুজাই বুজাই লৈ যাই আছে নহয়। এনেকুৱা হ'ব লাগে, ভাল লাগে। আৰু এইটো ৰাস্তাত বহুত দিনৰ মূৰত আহিছোঁ, বছৰৰ মূৰত আহিছোঁ। এইটো চুমচুম দা দেই, আৰু চুমচুম ছাৰ লগৰজন ভাইটি ন। এই ইয়াৰ জিটিখন এবাৰ চলাই চাওঁ ৰ'বা। এইখনতো কিন্তু কিছু আছে দেই, ব্ৰেক চেক অলপ চাই ল'ব লাগিব। বা ভাল দৌৰে ৰে এইখনো। বাপ 160 টাচ কৰিয়ে দিব খুজিছিলে, মা কসম। ইমান ধুনীয়া বাইকখন, বহুত স্মুথ বহুত স্মুথ। জিটিৰো মজা এটা আছে। আৰু অকণমান আগত যাওঁ। মোৰ জিটিত খালি টাৰ্ণ ল'ব ভয় লাগে, মানে কৰ্নাৰ ল'ব ভয় লাগে। আছে দেই, কিছু আছে এইখনতো। বঢ়িয়া লাগিছে বে। এইবাৰ জিটি এখন লৈ লওঁ নেকি, পুৰা এক্সজষ্ট লগাই ল'ম, পুৰা খাতৰা লাগিব। বম লাগিছে কিন্তু বাইকখন, আৰু কমফৰ্টেবল বে, বহুত কমফৰ্টেবল। পাৱাৰো আছে আৰু ইমান ৰিফাইন ইঞ্জিন। এইটো কি আৰে, এইটো কি বে, মা কসম এইটো কি দে। এইটো ডে চুৱাবল যদি দিব লাগে হৈছে আৰু। এইটো যদি হাই স্পীডত দিব লাগে হৈছে আৰু। এ বে চোৱা চোৱা কি দিছে এইটো। খালি ফালনে দেখাই আছো দেই তোমালোকক, খালি ফালন মানে। মজা।
ব্ৰেক দেখিছানে নাই ঐ এটা বস্তু ডেঞ্জাৰ লাগিল ৰে হেণ্ডেলটো এনেকৈ হাতটো এৰি দিছিলোঁ গোটেই মাৰি দিছে বে ডেঞ্জাৰাছ বস্তুটো শুনিতো হাই স্পীডত গোটেই ভিডিঅ' দেখাম দে ভিডিঅ' আছে এটা মোৰ তাত এইটো ক্লিপ তোমাকে মেনশ্যন কৰিম মই ইয়াতে খালে ভাল হ'ব ন ভাত খাবা ব'লা কিয় তুমি খাই ল'বা ব'লা বহিবা ব'লা পিছে ব'লা এইটো থাকিব দিয়া নহ'লে লৈ ব'লা কি কৰিবা কি ব'লা এইটো লোৱা মই বেগটো লৈ আছোঁ সেইটো থাকক দে চাবুৱাত আছোঁ এতিয়া চাবুৱাত ধুনীয়াকৈ ভাত চাত খাই লওঁ ইয়াতে মানে খাতাৰনাক ভোক লাগিছে আৰু হাপা আহি যদি হাঁহৰ মাংস নাপাওঁ সেইটো অকণমান বেয়া হ'ব মানে হাঁহটো থাকিলে ভাল হ'ব হাঁহ কোমোৰা লিখাটো আছে ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ আৰু এই আগত দেখি পাইছা চুমচুমদাহঁত চুমচুমদাৰ ভাইটি এজন বহুত টাইম আমাৰ লগত থাকিল আহা বহুত টাইম আমাৰ লগত থাকিল আৰু চুমচুমদাৰ ৰেচপন্সটো ইমান ভাল নহয় দিবাকৰ দা নাই দিবাকৰ দা আছে তিনিচুকীয়া কিবা কামত গৈছে আৰু এইফালে ভিউটো চোৱা নাই স্কাইখনৰ আৰু পথাৰবিলাক চোৱা কি ধুনীয়া এইখনো কিবা এটা মাল দেই আৰু চাগে এতিয়া ভিডিঅ' কৰিবই নোৱাৰিম কাৰণ গোপ্ৰত মাত্ৰ 12% চাৰ্জ আছে মাত্ৰ 12% ভাত খোৱা টাইমখিনি গোপ্ৰটো চাৰ্জ দিব লাগিছিল পাহৰি গ'লোঁ মোবাইলটোহে চাৰ্জ দিলোঁ মোবাইলটোহে ইম্পৰ্টেণ্ট ন বাই বাই দিয়া লাহে লাহে চলাবি ঐ দিয়া পাই উঠি কল কৰিম দিয়া অ'কে অ'কে লাহে লাহে ভয় লাগে দেই এনেকৈ তো গাই চুমচুমদাহঁতক বাই বাই দিলোঁ আৰু ধুনীয়াকৈ এটা তলত ব্ৰিজৰ ফ্লাইঅভাৰ তলত চালিয়া ফটো কেইখনমান উঠিলোঁ ভাল লাগিল আৰু সিমানখিনি টাইম দিলে সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিল তো সেইটোৱে আৰু এতিয়া গোপ্ৰত চাৰ্জ আছে অকল 8% তো বেছি আৰু প্ৰেছাৰ নিদিওঁ কেমেৰাটোত হয় নাই তো আৰু ক'ৰবাত যদি আগত ভিডিঅ' শ্বুট কৰিবলগীয়া হয় তে মানে মোবাইলেদি কৰিম আৰু ভাত খোৱা টাইমখিনিতে মোৰ মোবাইলত আছিল চাৰ্জ কিমান কিবা 25% 25 নহয় 22% আছিল এতিয়া ধুনীয়াকৈ 80%ৰ ওপৰত হৈ গৈছে চাৰ্জ তো চাৰ্জৰ কেছ নাই তো বিন্দাছ এতিয়া যাই আছোঁ আমাৰ বাইদেউজনী চলাই আছে কিন্তু তাই যিটো ফালন দিয়ে নহয় মা কচম যোনে নহওক এটা নৰ্মেলি চলোৱা মানুহ এটাইও যদি 390ত কাৰোবাক পিছফালে বহাই পুল এটা দিয়ে ন ভয় খাবই মানে বিৰাট লেতেৰা টানে আৰু জিটিখনটো ক'বই নালাগে দেই বাপৰে যেনেকুৱা খাতাৰনাক বাইক নহয় সেইখন বাৰু তোমালোকক আগত লগ পাই আছোঁ দেই আৰু ক'ত থাকোঁ যোৰহাট যাওঁ নে শিৱসাগৰত থাকোঁ একো ঠিক নাই মানে দেহাটো একদম কিবা লাগি গৈছে আৰু এইবাৰৰ পৰা এনেকৈ RC-ত ডাবুল নহয় এইবাৰ আহিলে মই ছিংগল আহিম গাইজ শিৱসাগৰ সোমাই গ'লোঁ বাপৰে বাপ যিটো জ্বালা পাইছোঁ নহয় ৰাতি একো দেখিও নাপায় ভালকৈ আৰু হাইৱেটো ইফালে ইমান ঠিক নহয় এনেকুৱা লেতেৰা পাইছোঁ নহয় বাপৰে বাপ হাত চাৰে গ্লাভছ কেইযোৰ পিন্ধি লৈছোঁ মানে ঠাণ্ডা ইমান এটা লগা নাই বাট গ্লাভছ কেইযোৰ পিন্ধাৰ কাৰণে অলপ হাতকেইখন বাচি আছে মানে তথাপিও মানে ফিল কৰি আছোঁ আৰু যে হাত গৈছে আৰু পূৰা ডাবলিঙত আৰু RC-ত মই জিন্দগীত নাহোঁ পাই গৈছোঁ মজা হ'লেও এটা নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিল এতিয়া হোমষ্টে এখন বুক কৰিছোঁ অনলাইনে বুক কৰিছোঁ তো তালৈ যাই আছোঁ পাই গৈছোঁ দেই আজি মছলা পাই গৈছোঁ কচমছে গৈছোঁ মানে ৰাতিৰ কাৰণে বেছি কষ্ট পাইছোঁ দিন হ'লে ন ইমান কষ্ট নাপালোঁ হয় আৰু অকণমান হাইৱেটো অলপমান মই ভাল পাইছিলোঁ একদম মানে চাবুৱাৰ পৰা এৰাৰ পিছত সেইখিনিৰ পৰা মানে এইখিনিলৈকে বেয়া ফালন দিছোঁ 160 155 সেনেকুৱামান ফালিছোঁ মানে কাৰণ 5 নম্বৰত RPM লক কৰিছোঁ 5 নম্বৰটো 148 150 সেনেকুৱা মানত RPM মাৰে ন লক হয় RPM
তো 150+ আছিল মানে বাইক ইমান ফালিছোঁ মানে আজি ইমান ফালিছোঁ সেইখিনি নহ'লে ইফালে টাইম মেকআপ নহ'ল হয় আৰু আগতে মানে আন্ধাৰ যদি হ'ল হয় ন আৰু জ্বালা পালোঁ হয় মোৰ মুখৰ মানে কথাই ঘূৰা নাই জিভাই ঘূৰা নাই এনেকুৱা লেতেৰা অৱস্থা নাই এতিয়া বিচনা লাগে ডাইৰেক্ট বিচনাত বাগৰিমকৈ যায় ফাৰ্ষ্ট গা ধুব লাগিব একদম ধূলিত আৰু ভাইজৰ মাৰিব নোৱাৰো ন হোৱাইট ভাইজাৰ হ'লে কি হ'ব একো দেখি নাপাওঁ সেইটো কাৰণে মানে গাটো ধুব লাগিব গোটেই লেতেৰা হৈ গৈছোঁ ভাইজৰ খোলা আছে কাৰণে একদম চকু টকু অৱস্থা নাই গাইজ হোমষ্টে আহি পালোঁ অ' ভাই শান্তি বে বাপৰে বাপ 1% চাৰ্জ যি ভিডিঅ' বনাম আৰু মোবাইলতে বনাম দেই বুক কৰিছিলোঁ দাদা বুক কৰিছিলোঁ অঁ অনলাইন মই তিনিচুকীয়াৰ পৰা আহি আছোঁ ৰাইড অঁ তাকে এই হেৰিটো ডিবিটো খোলা আছে ফুটোৱা আছে সেইটো কাৰণে